সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰ একদম ভাল। তো যিহেতু বিহু মাঘৰ বিহু চলি আছে আৰু আজি হৈছে মণিকূট উৎসৱ। মণিকূট উৎসৱ ক'ত ক'ত হয় হয়তো আমাৰ ওচৰে পাজৰৰ মানুহখিনি গমেই পাব, আৰু যিসকল অকণমান দূৰৰ মানুহে চাই মোৰ ভিডিঅ'বোৰ, তো তেখেতসকলক কৈ দিছোঁ মণিকূট উৎসৱ মাধৱ মন্দিৰত হয় হাজোত। তো তাত যাম চাবলৈ। তো কোনোবা মানে চেলিব্ৰিটি মাতিছে অসমীয়া, কোনোবা গায়ক আহিব, কোনোবা এক্টৰনি আহিব, তো আহিব আৰু কোনোবা। তো আমিও যাওঁ চাবলৈ। তো আপোনালোককো কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো এয়া আমাৰ মাজুবো ৰেডি। ডাঙৰ বৌ গৈছে মানে তেওঁলোকৰ ঘৰৰ ওচৰৰ পৰা প্ৰচেছন আৰম্ভ হয়, সেইকাৰণে তেওঁলোক গৈছে। তো আমাৰ এয়া সেইটো ৰেডি, সিটো ৰাতিপুৱাৰ পৰা ৰেডি হৈ আছে। তো আমি দুটা এয়া ৰেডি হ'লোঁ। তো অকণমান দেৰিকৈ যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো এতিয়া মানে যিহেতু আমি একদম যাবলৈ ৰেডি, তো ৰাতি যি মাঘী পন্তা বনাইছিলোঁ, আগৰ ভিডিঅ'ত দেখিছে, যোৱা ৰাতি মাঘী পন্তা বনাইছিলোঁ। আৰু এতিয়া মানে আমাৰ এয়া মাঘী পন্তাৰ ভাত। আমি ঘৰৰ পৰা ওলাই গ'লে বা কোনোবা আহিলে আৰু আজি মাঘী পন্তাই পাব আমাৰ ইয়াতে। কালি বনোৱা বাঁহী আঞ্জা মানে এতিয়া পাব আৰু। তো নতুনকৈ আজি আৰু নবনায়, কালিতে বেছিকৈ বনাই থৈছে। তো সেইখিনি খাই লওঁ, কাৰণ যিহেতু আহোঁতে বহুত দেৰি হ'ব। তো মন্দিৰত নাযাওঁ আমি আজি, তো সেইকাৰণে এনেই আৰু অকণমান ঘূৰি পাকি গুচি আহিম। ওপৰত নাযাওঁ, ওপৰত বেলেগ এদিন যাম, যিহেতু বহুত ভিৰ হৈ থাকিব, বেলেগ যাত্ৰী আহি আছে। তো সেইকাৰণে চাই থাকিব আৰু। আমি ইয়াতে ৰেলি ৰখি আছোঁ, এইটো চাইডেদি আহিব, এইটো চাইডেদি। তাতে দুইমুখা মন্দিৰৰ ওচৰত আমি ৰখি আছোঁ। তো এয়া আমাৰ ৰেলীটো আৰম্ভ হৈ গ'ল। আমাৰ এইখিনি আহি পাইছে, মানে মাধৱ মন্দিৰৰ চৌক আহি পাইছে। ৰেলী আৰম্ভ হয় পুৱামক্কা গেটৰ পৰা পূৰা একদম মাধৱ মন্দিৰলৈকে। আৰু আগত যায় এয়া আমাৰ গণপতি বাপ্পা। তো হাতীটো যায় আগত, তাৰে পিছত আমাৰ ইয়াৰ সকলো জনগোষ্ঠীৰ লোকসকল আহি এনেকৈ প্ৰচেছন কৰে। কলেজৰ ল'ৰা ছোৱালীসকলো আহে বেলেগ ঠাইৰ পৰা। আৰু এনেকৈ হাতী যোৱাৰ পিছতে এয়া আমাৰ আহি গ'ল মেইন মানে এইবাৰ বিশেষ আকৰ্ষণ। খগেন গগৈ, দীক্ষু শৰ্মা, গীতাঞ্জলি দাস, দীপলিনা ডেকা, আইলিতা কাশ্যপ আৰু বিদিশা দেৱী। তো এওঁলোক আহিছে এইবাৰ বিশেষ আকৰ্ষণ আমাৰ হাজোত। তো দীপলিনা বা বিশেষকৈ আহিয়ে থাকে, তেওঁ 3 বছৰে আহিলে। তো এয়া তাৰে পিছত এয়া ৰেলীটো আৰম্ভ হৈ গ'ল। মই বেছি কথা কৈ নাথাকোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো, সকলোবোৰ দেখা পাব। এই ড্ৰেছটো খুব ভাল লাগে ন? গাড়ী না সোমাব নাযায়। অলপ প্ৰচেছন আমিও কৰোঁ নেকি?
মিছাও আমি প্ৰচেছন কৰি যাই আছোঁ মিছাও আগত দেখি মানুহগাল প্ৰচেছন কৰি আমি পিছে নাই মিছাও যাই আছোঁ ইমান দূৰ খোজকাঢ়িব নোৱাৰিলোঁ কাৰণে আমি আধা ৰাস্তাতে ৰৈ গ'লোঁ ভিতৰত ইমান মানুহ হৈছে ইমান মানুহৰ ভিৰ হৈছে তো এয়া কোনোমতে সোমালোঁ আৰু আজিৰ এই মণিকূট উৎসৱৰ অতিথিসকলক এয়া ইয়াতে সম্বৰ্ধনা জনাই আছে তো আমিও অকণমান টাইম চালোঁ চাই মেলি ঘৰলৈ বুলি গুচি আহিলোঁ কাৰণ বাবুৰ লগত নোৱাৰি বেছি টাইম থাকিব যিহেতু বহুত ভিৰ হৈছে আৰু তাক মানে ল'ব লগা হৈ গৈছে আৰু পিনি চাওকচোন সকলোবোৰ টিঙৰ ওপৰৰ পৰা চাই আছে যিহেতু দেখা নাপায় ইমান ভিৰ হৈছে সেইকাৰণে টিঙৰ ওপৰত উঠি লৈছে একেবাৰে ইমান গৰম লাগছি তাৰ পৰা আহি প্ৰচেছন পৰা এতিয়া ইমান দিগদাৰ দিছি ভালকৈ মানে নাথকিলেও বেছি টাইম তো গুচি আহিলোঁ এতিয়া ঠাণ্ডা খাই আছোঁ চুদাক আৰু ঘৰে ঘৰে পিঁয়াজ চিয়াজ লৈ ঘৰত পিঁয়াজ মানে সেই গৈছি পিঁয়াজ আনি পিঁয়াজ খাব আজি আৰু মায়াকে এটা কথা ভাবি আছে পুতাকক যাই এতিয়া দগৰি মাত দিব বোলে দগৰি মাত দিব আজি বেলেগক শান্তি দিছি নহয় দগৰি মাত নহয় দগৰি মানে বহুত মাৰিব মা আজি তো কি হ'ব আমি দুটা মায়াকে যায়ো তাক ৰাখিব পৰা নাই নাই আৰু চলিৰ লগত এইটো প্ৰব্লেম চবৰে হয় সকলোৱে জানে হৈছে নক'লে নকৰোঁ সেয়াই এই দুখ লাগিল তাক কিয় দগৰি কৈছা নকওঁ দে আমাৰ চলটোক মাৰিম নেকি দুখ লাগিলে তো ঘৰত যাই পাই লওঁ ৰ'ব বহুত গৰম ধৰছি তাৰপিছত ভিডিঅ' কৰি আছোঁ আমি ফুৰি আহি গ'লোঁ আমি ক'ত গৈছিলোঁ কি চাব গৈছিলোঁ কি দেখিছা তুমি আৰু হাতী আৰু গান চাওঁ ঢোল বজা গান আছি বোলে সেইগিলা দেখছি সি তাকে কৈ আছে অৰিজিনেল মাগি পন্তা খাইছি আমাৰ এইটোৱে সেই বেলেগ ভাত নাখায় পন্তা ভাত খাব লাগে তাৰ নিয়ম ৰাখছি খালে আজি ভাতত কি খাইছা চিপছ পিঁয়াজ পন্তা ভাত তো ঘৰ আহি পাই ইহঁতে খালে মানে মাছ মাংসৰে ভাত আৰু মোৰ একদম মন নাছিলে সেইকাৰণে মই ইয়াত দৈ দি ভাত খালোঁ বহুত দিন খোৱা নাছিলোঁ দৈখিনি দেখি মানে ইমান টেষ্টি হৈছে নহয় খাবলৈ বেলেগ লাগিছে তো সেইকাৰণে মই দৈ দি ভাত খালোঁ আৰু এয়া লৈছোঁ জুলীয়া মিঠাই তো কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন মই কিন্তু বহুত ভাল পাওঁ দৈ দি ভাত খাই আমাৰ এইটো নাখামল মানুহৰ খাই মল থাকে আমাৰ এইটো নাখামল একো নাখায় পিকনিক দিছোঁ ক্ৰীম খিনি মোক খাব দিছি আমাৰ এয়া মাগী পন্তা চলি আছে মাগী পন্তা মই খালোঁ মাগী দৈ আৰু ভাত মই দৈ দি ভাত মই ইমান মৰমত দি আছোঁ লৈ দেখোন মামি নালাগে মোক মই খুৰীমাৰ লগত আজিৰ পৰা থাকিম অ'কে বেলেগ খুৰা দিম খুৰা নালগে সেইটো খুৰা নালগে কাক লাগিব তে বেলেগ খুৰা লাগিব এইটো খুৰাকে নালাগে খুৰা নালগে কিয় কিয় খুৰী মাকৰ লগত থাকিব কিন্তু সেইটো খুৰাকৰ লগত নাথাকে সেইটো খুৰাৰ লগত কিয় নাথাকা খুৰা মৰম কৰে তোমাক কৰে না খুৰা কিনি আনিব খুৰা কিনি আনিব লাগে খুৰা বেলেগ খুৰা কিনি আনিম মই টোপনি মাৰি আছিলোঁ যাই কিনে খুৰীকে গেইৰে আছে তো আজিৰ এয়া গধূলি চাহকাপ ধুনীয়া হৈছে চাব পাৰিম নে মোৰ কি হৈছে চাক গাল ফিকি আছে দাঁত চেলা উঠি দাঁত মাক যে মাছি বোলে মোক তো কি ক'ব দুখৰ বিলে একেদিন মাছে মাংস খাই দাঁত ফুলি গৈছি ভাত ভাজাৰ দৰে লাগছে চিৰাখিনি ধুনীয়া চিৰা ভাজা লাৰু লাল চাহ বিহু চেচ মুখখন ইগন'ৰ কৰিব মোৰ
কাৰণ মই মুখখনত তেল সানি থৈ দিছোঁ, অলপ ড্ৰাই হৈ গৈছিল সেইকাৰণে। তো আজি খাম আলু পিটিকা, ৰঙালাও পিটিকা, ভাত। কাৰণ বিহু গ'ল, খাদ্য আৰু খাব ইচ্ছা নাই, মাছ মাংস। চাওকচোন মোৰ কি অৱস্থা হৈছে। দাঁতৰ বিষ যে কেতিয়া ভাল পাম, এই বস্তুখিনি ফিকি আছে, আপোনালোকে হয়তো লক্ষ্য কৰিছে। ইফালে ক্ষীণ, ইফালে শকত। তো সেয়াই। তো ৰঙালাও আৰু আলুখিনি দিছোঁ ইয়াত থহাত ভৰাই, কাৰণ ভাতত নহ'লে মাজত সোমাই গ'লে বিচাৰি থাকিব লাগে। তো আজি ভিডিঅ'টো মই ভাবিলোঁ ইমানখিনিতে সামৰোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।